এইবাৰ এইচএছৰ ফলাফলত কিমান কাট অফ মাৰ্কছৰ পৰা ছাত্ৰ আৰু ছাত্ৰীসকলকে অসম চৰকাৰে স্কুটি প্ৰদান কৰিব ইয়াৰ অফিচিয়েল খবৰটো আপোনালোকক জনাব বিচাৰো। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে এইবাৰ এইচএছৰ ফলাফলত মেধাৱী ছাত্ৰ আৰু ছাত্ৰী উভয়েই একেই কাট অফ মাৰ্কছৰ পৰা স্কুটি লাভ কৰিব আৰু এই সিদ্ধান্তটো অসম চৰকাৰে যোৱা বছৰ গ্ৰহণ কৰিছিল। যদিও আগতে আছিল ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে পৃথকে কাট অফ মাৰ্কছ, যেনে ছাত্ৰীসকলে অকল 60% পালেই স্কুটি লাভ কৰিছিল, আনহাতে ছাত্ৰসকলে স্কুটি লাভৰ বাবে পাব লাগিছিল কমেও 75% নম্বৰ। আৰু এইবাৰৰ পৰা এই নিয়মটো সলনি কৰা হ'ব। যদিও এই নিয়মটো যোৱা বছৰৰ পৰা সলনি হোৱাৰ কথা আছিল, ছাত্ৰ আৰু ছাত্ৰী উভয়ৰ বাবে 75% নম্বৰ কৰাৰ কথা আছিল, কিন্তু এইবাৰৰ পৰা অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ছাত্ৰ আৰু ছাত্ৰী উভয়েই 75% নম্বৰ নহয় 80% কমেও নম্বৰ পাব লাগিব স্কুটি লাভৰ বাবে। ছাত্ৰ আৰু ছাত্ৰী উভয়েই 80% নম্বৰ পালেহে স্কুটি লাভ কৰিব। যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এইবাৰ এইচএছৰ ফলাফলত 80%তকৈ কম নম্বৰ লাভ কৰে তেনেহলে তেওঁ কিন্তু স্কুটি নাপাব। আৰু এই যেটো সিদ্ধান্ত, এইটো অসম চৰকাৰৰ সিদ্ধান্ত, মই আপোনালোকক শিক্ষামন্ত্ৰীৰ মন্তব্য শুনাম। ইয়াৰ লগতে এটা অফিচিয়েল তথ্য আপোনালোকক দেখুৱাই দিছে, স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে। ইয়াতে এই যোৱা বছৰ এই যেটো তথ্য এইটো প্ৰকাশ পাইছিলে, ইয়াতে উল্লেখ কৰা আছে যে এই বছৰৰ পৰা এইচএছৰ ফলাফলত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে 80% নাম্বাৰ লাভ কৰিব সেইসকল ছাত্ৰ আৰু ছাত্ৰীক অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি প্ৰদান কৰিব। ইয়াৰ অৰ্থ এইবাৰ এইচএছৰ ফলাফলত স্কুটি লাভৰ বাবে যিটো কাট অফ মাৰ্কছ এইটো হৈছে কমেও 80% মাৰ্কছ। অৰ্থাৎ এইচএছৰ ফলাফলত 80% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ আৰু ছাত্ৰীসকলকে অকল এইবাৰ অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। 80%তকৈ কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলকে এইবাৰ স্কুটি প্ৰদান কৰা নহয়। আৰু এই সিদ্ধান্তটো অসম চৰকাৰে যোৱা বছৰ গ্ৰহণ কৰিছিল। আমাৰ হাতত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই সন্দৰ্ভত মন্তব্য আছে, যোৱা বছৰ যি মন্তব্য কৰিছিল, আপোনালোকক এই মন্তব্যটো এতিয়া শুনাই লৈছো। স্কুটি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে, বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব, কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব। তো আপোনালোকে ইয়াতে শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনিছে। তেওঁ ইয়াতে স্পষ্টকৈ কৈছে যে এইচএছৰ ফলাফলত এইবাৰ ছাত্ৰ আৰু ছাত্ৰীসকলে কমেও 80% পাব লাগিব স্কুটি লাভৰ বাবে। তো এই সিদ্ধান্তটোত আপোনালোক সন্তুষ্ট নে? কমেণ্ট যোগে জনাব বা আপোনালোকে কি বিচাৰে। মই ভাবো যে এই যেটো পাৰ্চেন্টেজ এইটো 80%ৰ পৰা 75% হোৱাটো ভাল আছিল। যদিও ছাত্ৰ আৰু ছাত্ৰী উভয়কে একেই পাৰ্চেন্টৰ পৰা দিয়া হ'ব এইটো ঠিকেই আছে, কিন্তু 75%ৰ পৰা দিয়াটো উচিত আছিল বুলি মই ভাবো। তো আপোনালোকে নিজৰ মতামতটো কমেণ্ট যোগে জনাই দিব আৰু এই সঠিক খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।